শ্রীকৃষ্ণ গীতা সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগ পদ যার রাম কৃষ্ণ নাম গোবিন্দ মুরারি টান শরণত বন্ধু প্ৰদক্ষিণ কৰি যাৰ নাম গোবিন্দ কৃষ্ণ তেওঁৰ চৰণত সদায় প্ৰদক্ষিণ কৰিব লাগে। ষষ্ঠ অধ্যায়তে কহিলন্ত হৰি কেৱল ভজয় মোক এক নিশ কৰি ধন্যবাদ আধ্যাত কৈছে মন একান কৰি পেলাই একত্ৰিত কৰি পেলাই ভজিব লাগে। শ্ৰদ্ধায়ে ভজয় মন হৈয়া উপৰাম এহিটো পৰম ভক্তি অতি অনুপাম। যিকোনো প্ৰভু ভগৱন্তক ভজা শ্ৰদ্ধাৰ দ্বাৰা সকলো কৰিব লাগে। সগুণ নিগুণ জ্ঞান কহিলো বিস্তৰ সপ্তম মত ভকতি কহিব ঈশ্বৰৰ। সগুণ ভাল বেয়া সকলো কথা জ্ঞানৰ কথা কলো। এতিয়া মানে সপ্তম অধ্যায়ত কম ঈশ্বৰৰ ভকতি কেনে কৰিব লাগে এই বিষয়ে কব। মোহত আশ্ৰয় মোতে নিবেকিয়া মন ভজন অভ্যাস হৈবে নানা অন্যান্য প্ৰভু ভগৱানক ভজিবৰ কাৰণে অন্যান্য বহুত দিশ আছে। অসংখ্যাৰে সমগ্ৰে জানিবা মোটো পুনো সপ্তমে কহিব তাক জানিবা অৰ্জুন। সপ্তম অধ্যায়ত তেওঁ কেনেকে ভজিব লাগে বাৰে বাৰে তেওঁ কেনেকে স্মৰণ কৰিব 2 মিনিট কৰিবলৈ সেই বিষয়ে যাক জানিলে জানিবাক নাথাকয় যি মতে ঈশ্বৰ মই শুনা ধনঞ্জয়। প্ৰভু ভগৱন্তক জানিলে আৰু অন্য জানিবৰ কোনো উপায় নাই বুলি কৈ অৰ্জুনক কৈছে। জ্ঞান পক্ষে মন ব্ৰহ্ম চিন্তয় মাত ভক্তি পক্ষে ভিত হৈয়া এৱয় ঈশ্বৰৰ। জ্ঞানৰ পক্ষ প্ৰভু ভগৱন্তক ব্ৰহ্মক সকলো ব্ৰহ্মক চিন্তন কৰিবলৈ কৈছে আৰু ভক্তিৰ পক্ষ লৈহে তেওঁক সেৱা কৰিব লাগে। চাৱৰ জংগমাদি সকল সংসাৰ মোক ভজিবাৰ যাৰ আছে অধিকাৰ। পৃথিৱীত সকলো জীৱ একে নহয়, ওখ চাপ মানে নিম্ন শ্ৰেণী তল শ্ৰেণী আছে। তেওঁলোকৰ কেনেকে ভজে আৰু কোনে ভজিব অধিকাৰ আছে সেই বিষয়ে কব। গৰু ছাগলীৰ পৰা ধৰি পেলাই জীৱ কীট পতংগৰ পৰা ধৰি পেলাই মানুহৰ পৰ্যন্ত আছে। কাক কাক ভজিব লাগে কেনেকে ভজিব লাগে সেই সম্পৰ্কে কব। অসংখ্যাত জীৱ আছে সংসাৰ ভিতৰে মনুষ্যে ভজে আনে ভজিতে নপাৰে। কীট পতংগৰ পৰা ধৰি পেলাই মনুষ্যৰ পৰ্যন্ত যিমান জীৱ আছে সকলো ভজিব নাই, কেৱল মানুহে ভজিব। মোৰ ভক্তি বিনা কদাচিতো নহয় জ্ঞান এতে ক মনুষ্য জন্ম দেৱতো প্ৰদান। মোৰ ভক্তি কৰিবৰ কাৰণে মনুষ্য আৰু দেৱতাৰ বাহিৰে কোনো ভক্তি কৰিব তেওঁলোকৰহে জ্ঞান। দেৱে বোলে ভাৰতবৰ্ষীয়ে নৰ হৈব কৰ্ম কৰি ঈশ্বৰৰ চৰণ ভজিব। দেৱতাসকলে কয় যে ভাৰতবৰ্ষত মানুহ হৈ পেলাই মই জন্ম ল'বলৈ বিচাৰো। দেৱতাসকল কৰ্ম কৰি ঈশ্বৰৰ চৰণত ভজিবলৈ। মনুষ্য সহস্য মধ্য পুণ্য আছে জাত সেহিহে ভজিবে যত্ন কৰিয়া আমাত। মনুষ্যৰ ভিতৰতো সকলো মনুষ্যও নহয়, যিবিলাক পূৰ্ব জন্মত মানে তেওঁলোকৰ পুণ্য কৰ্ম কৰি আছে তেওঁলোকে প্ৰভু ভগৱন্তক ভজিব পাৰিব, তেওঁলোকে যত্ন কৰিব। যত্ন কৰান্ত যে সহস্য মধ্য এক পূৰ্ব কৰ্মে কৰাৱে দেহাত্মা বিবেক। যিবিলাক পূৰ্বতে পুণ্য কৰ্ম কৰি আছে সেইবিলাক নৰ মানুহে তেওঁ কৰি থকাৰ কাৰণে দেহাত্মা বিবেক আদি সকলো একত্ৰিত হৈ পেলাই প্ৰভু ভগৱন্তক সেৱা কৰিব। দেহাত্মা বিবেকী যে সহস্য মধ্য লেখে তাৰো এক সবাতে ঈশ্বৰ বুদ্ধি দেখে। দেহ আৰু আত্মাই চিন্তন কৰি পেলাই স্মৰণ কৰি সহস্য মধ্য বহু মনুষ্যৰ ভিতৰতো হিচাপতে কিছুমান আছে তেওঁলোকহে ঈশ্বৰৰ বুদ্ধি দেখে। দেৱে আত্মজ্ঞানী সহস্য সীমা মানে তাৰো
এক ভকে মোৰ স্বৰূপক জানে। যিসকলে মন প্ৰাণ একত্ৰিত হৈ পেলাই আত্মা জ্ঞানৰ সহ যদি ভক্তি কৰে তেওঁহে মোক জানে, অন্যবিলাকে নাজানে। মনুষ্য হ'ব পাৰে তেওঁলোকে নাজানে। হেন জানি ধনঞ্জয় নকৰিবা ভয়, এনোৱা ঈশ্বৰ কোটি কোটি নাজানয়। সেই অৰ্জুন, তুমি ভয় নকৰিবা, এনেকুৱা কোটি কোটি মনুষ্য আছে তেওঁলোকে নাজানে। কটুহত পুণ্য কৰ্ম দেখা দেখি কৰে, কুহংগে বিহংগে থাকি পাছে তাকো এৰে। আকৌ এনেকুৱা কিছুমান মনুষ্য আছে যিবিলাক মানে কিছুমানে পুণ্য কাম লোক কৰে, তেওঁলোকক দেখি পেলাই কৰে, ভাল সংগ আৰু বেয়া সংগ লৈ পেলাই তেওঁলোকে কৰে। যি মত ঈশ্বৰ মই তাকো শুনি উক, চৰ্যু পালো সংহাৰো হৈ তিনি লোকক। তুমি যেনেকে শুনিছা মই স্বজন কৰো, মই পালন কৰো, মই সংহাৰ কৰো এই তিনি লোকক। যি গোটা প্ৰকৃতি মোৰ জানিবা প্ৰধান, সংসাৰৰ কাৰণ যোনি উৎপত্তিৰ স্থান। পৃথিৱীত যিবিলাক উৎপত্তি হয় সেইবিলাক যোনিৰ উৎপত্তি স্থান, মানে মাইকী নহল মানে কোনো উৎপত্তি হ'ব নহয়। যি গোটা প্ৰকৃতি মোৰ জানিবা প্ৰদেশ, পৰা শ্ৰেষ্ঠ প্ৰকৃতি অপৰা আৰু এক। দুটা প্ৰকৃতি আছে, এটা পৰা প্ৰকৃতি, এটা অপৰা প্ৰকৃতি। পৰা মানে প্ৰকৃতিয়ে জীৱক বোলায়, যি গোটা অপৰা কষ্ট বিষয় ৰূপ হয়। যিবিলাক পৰা প্ৰকৃতি তেওঁলোক জীৱবিলাক পৰা প্ৰকৃতি বুলি কয়। যিবিলাক অপৰা প্ৰকৃতি কামনা বাসনা ৰূপত থাকে তেওঁলোকক অপৰা প্ৰকৃতি, তেওঁলোকে সৃষ্টি কৰিব নোৱাৰে। যেনে মতা মানুহ একো সৃষ্টি কৰিব। পৃথিৱীৰ অপতেজ বায়ু শব্দ মন বুদ্ধি, অহংকাৰ হমে কৰো অপৰা প্ৰকৃতি। পৃথিৱীত যিমান বিলাক বস্তু আছে যেনেকৈ তেজ, বায়ু, মন, শব্দ, অহংকাৰ, হমে, এইবিলাক অপৰা প্ৰকৃতি, সিহঁতি একো সৃষ্টি কৰিব নোৱাৰে। পৰা যে যি গোট চৈতন্য সদাহিব, মোৰ অংগে দেহে চিত যাৰ, যাক বোলে জীৱ। ভগৱন্ত কৈছে দেহটো আছে, এই দেহৰ অংগৰ ভিতৰত যদি দেহৰ ভিতৰত নাথাকো কি নহয়, তেওঁ সেইটো নহলে সেইটো জীৱ হ'ব নোৱাৰে। মই চৈতন্য হৈ তেওঁ ভিতৰত থাকি মই চৈতন্য হৈ মানে জীৱিত হৈ থাকো। প্ৰকৃতিয়ে মহততে অহংকাৰ, পঞ্চগোটা আৰু সূক্ষ্ম তন্মান্তাৰ। প্ৰকৃতি মহৎ অহংকাৰ আছে, তাৰ পাঁচটা গোটে সূক্ষ্ম পৰ্যন্ত, সূক্ষ্ম সৰু থেকে সৰু তন্মান্তাৰ তাৰ ভিতৰতে আছে। একাদশ ইন্দ্ৰি হত ৰজ তম গুণ, এইগুলা কাৰ্য কাৰণ মায়াৰ পুন। 11 ইন্দ্ৰিয় হত সত্য ৰজকী তম গুণ বিলাক এইকেইটাই কাম কৰে, এইকেইটা মায়াৰ সম্পূৰ্ণ তাত লিপ্ত হৈ থাকে। সবাৰো কাৰণ মই অন্তৰ্যামী হেতু, এতেকে ঈশ্বৰ মোৰ পৰে নাহি জাতো। মই সকলো বিষয়ে জানো, মই অন্তৰ্যামী, সেইটো ঈশ্বৰ মোৰ পক্ষে কৰে। ঈশ্বৰ নহলে পৃথিৱীত কোনো জীৱ স্থিতি ৰাখিব নোৱাৰে। ঈশ্বৰ যেনেকৈ উদাহৰণ দিছে, ভূতত মণি যে মণিক যে গাঁঠিয়া আশ্ৰয়, সকলে সংসাৰ মুত আছে হেহি নয়। যেনেকে এডাল সূতাই মণিবিলাক গাঁঠি থয়, সূতাডাল কোনটো ভগৱন্ত, তেওঁ সকলো জীৱক মানে গাঁঠি থৈ দিছে। যদি সূতাডাল ছিঙি যাবলৈ হয়, যদি ঈশ্বৰ নাইকিয়া হৈ যায়, এইটো মৃত্যু হ'ব, এটা এটাকৈ হৰি পৰিব। মহুৰ বিভূতি কিছু শুনা কৰোপতি, তাতে মূত বুদ্ধি কৰিবা ভকতি। শুনা কৰোপতি, ইয়াৰ ভিতৰত কিছুমান মানে জ্ঞানী বুদ্ধিয়ক মানে ভক্তি কৰা ব্যৱস্থা আছে, তেওঁলোকে ভক্তি কৰিব পাৰিব। জলৰ মধ্য তাৰ ৰস ভাগ যত, ৰখে মোহ বিভূতি জানিবা নিষ্ঠা তত। পানীৰ মাজত যিখিনি পানীৰ ভিতৰতো ৰস আছে, কিছুমান নিমখীয়া, কিছুমান মিঠা, কিবা সাৰুৱা থাকে। যিখিনি ৰস হয় সেই ৰসে মই হওঁ। চন্দ্ৰ সূৰ্য প্ৰকাশ
আকাশয় ৰূপ জ্যোতি মই হে প্ৰকাশ ৰূপ মোৰ বিভূতি। তন্ত্ৰত যিবিলাক মানে পোহৰ বিলায়, সূৰ্য যিবিলাক পোহৰ বিলায়, সেইবিলাক মোৰ সম্পত্তি হয়, বিভূতি হয়। প্ৰণৱ যি গোটা মই জানিবা বেদৰ যিখিনি মুখ্য অৰ্থ মোৰ বিভূতি শব্দ গুণ আকাশৰ। বেদৰ যিবিলাক অৰ্থ শব্দ গুণ আকাৰ এইবিলাক মই। পুৰুষৰ উদ্বেগে পৃথিৱীৰ গুণ্ড গুণ বনিৰ যে তেজ ভাগ জানিবা অৰ্জুন। পুৰুষৰ যিটো উদ্বেগ শক্তি হয় পৃথিৱীৰ গন্ধৰ গুণৰ পৰা বাহিৰৰ ভাগতো এইবুলি তুমি জানিবা। অনিশিত ঋতু কালে আপোনা ভাইজাত দিবা সন্দা পূৰ্বজত কৰিবা বৰ্জি। নিজৰ মানুহজনী যদি সুস্বাস্থ্যৱান হৈ থাকে, মানুহজনী ঋতুকালত যেতিয়া মাহেকীয়া ঋতুকাল মানে মাহেকীয়া হৈ থাকে, নিজৰ ভাইজাজনী ওপৰলৈ যাব নাপায়, মানুহজনীৰ ওচৰলৈ দিনত যাব নাপায়, সন্ধিয়া যাব নাপায়, পূৰ্ব যিমান বিলাক সেইবিলাক বৰ্জিত কৰিব লাগে। নিজৰ মানুহজনীৰ ওচৰত যাব নাপায়, তাৰ পৰা বিপৰীত কথা হ'ব। ৰতি ৰখে পুতৱৰ্থে কৰে বিন্দু ত্যাগ এই বিন্দু বিভূতি মুহুৰ মহাভাগ। পুৰুষ প্ৰকৃতিয়ে যেতিয়া মানে একলগ হয়, একলগ হৈ পুৰুষে প্ৰকৃতিৰ ওপৰত যিটো বিন্দুপাত কৰে, সেই বিন্দুপাতটো যিকণ বিন্দু বাজ হয়, সেই বিন্দুখন মোৰে মহাভাগ ময়ে। আন বীজ অংকুৰ যে নষ্ট হৈয়া যায় মোৰ বীজ চিৰন্তন জয় নাহি পায়। অন্যৰ বীৰ্য ক্ষয় হব পাৰে, প্ৰভু ভগৱন্ত মোৰ বীৰ্য ক্ষয় নহয়, চিৰন্তন। বানপ্ৰস্থ আশ্ৰমীয় তপ ৰূপময় বুদ্ধি মধ্যে আছো মই প্ৰজ্ঞা ৰূপ হৈ। বানপ্ৰস্থ বৃদ্ধকালত যিজন মানুহে যাওঁ নাযাওঁ অৱস্থা মানে তপ জপ কৰি আছে, প্ৰভু মোক কিয় নিনিয়ে, মই বহুত কষ্টত ভুগি আছো, সেই ৰূপটো ময়ে বুলি। বুদ্ধি মধ্য আছো মই প্ৰজ্ঞা ৰূপ হৈ। বুদ্ধিৰ মাজত মানে এইটো মানে মই স্থিতি হৈ আছো। বলৰ মধ্যত মই হাৰ্দিক প্ৰধান এহি বলে ধৰ্ম মই কৰো অনুষ্ঠান। বলৰ মধ্যত যিবিলাক হাৰ্দিক মানে সত্য আৰু শুদ্ধ এইটো প্ৰধান হয়, সেইটো বল আৰু শক্তিয়ে মই অনুষ্ঠান। অতৰজ তমত প্ৰকৃতিৰ তিনি গুণ মোৰ বিভূতি মুত হন্তে যায় লীন। যিমান সতৰ ৰজৰ তমৰ তিনিটা গুণ আছে, সেইবিলাক সমস্ত মোতেই শেষ হৈ যায়। যদি মুত হোৱে মই প্ৰপঞ্চটো ভিন্ন। যদি তেওঁ মোতে আছে, তেওঁ ঠগি দিবলৈ বিচাৰে আৰু ভাগ ভাগ কৰি দেখুৱাবলৈ বিচাৰে, কিন্তু জীৱ অহংকাৰে গুণে হুৱে গুণাধীন, গুণৰ অধীনতে থাকিব। পাৰ্থে বোলে জগতত নাহি তুমি বিনে তুমি হে ঈশ্বৰ লোক নাজানয় কেনে। তেতিয়া অৰ্জুনে কৈছে তুমি সৰ্বে তোমাৰ বিনে একোৱে নাই, তুমিয়ে ঈশ্বৰ, কিন্তু অন্য জীৱ মানুহে কিয় নাজানে। কৃষ্ণে বোলে যত লোক তিনি গুণ বন্ধ মায়াৰে মোহিত মোক নাজানয় অন্ধ। এতিয়া শ্ৰীকৃষ্ণই কৈছে তিনিটা গুণ, সতৰ ৰজ তমৰ তিনিটা গুণ হয়। সত মানে সত্য, ৰজ মানে ৰাজসিক বিলাসী, তম মানে সংজ্ঞাল কাম ক্ৰোধ লোভ মোহ, সেইবিলাক এই তিনিটা গুণতে বন্ধ হৈ থাকে নৰ মনুষ্য বিলাক। সেইকেইটা কি হয়, মায়াৰ এটা মোহ গৈ পেলাই সকলোবিলাক নাজানি পেলাই সিহঁতি অন্ধ হৈ থাকে মানুহ বিলাক। পূৰ্ব জন্ম কৰ্ম বাসনা আছে কত কৰ্মবদ্ধে অন্ধ হৈয়া নাজানয় তত। পূৰ্ব জন্মত যেনেকে কৰ্ম কৰি আহিছিলে, তেনেকে কৰ্ম কৰি আছে, যিটো মানুহে যেনেকে কৰ্ম কৰিছে সেই কৰ্মতে বন্ধন হৈ বান্ধ খাই পেলাই তেওঁলোকে অন্য একো নাজানে। গৃহান্দ কুপত পৰি ভাজা পুত লৈ
এৰাইতে নাপাৰ দুখ ৰূপ মোহ মূৰ মায়া। গৃহ সংসাৰখন আন্ধাৰ কুঁৱাৰ বহুত দ গাঁতত পৰি পেলাই থাকে মানুহবিলাক, সেইবিলাক এৰাব নোৱাৰি, মায়া মোহত এৰাব নোৱাৰি, দুখৰ মায়া জালত বন্দী হৈ থাকে মানুহ। আমি এতিয়া এৰিব পাৰিম? আমিতো কেতিয়াও আমাকে কৈ আছো পুত্ৰ ভাজা আসক্তিত নৰ গৃহে থাকে, যেন কোপে থৈয়া ওপৰত হিলে ঢাকে। ল'ৰা ছোৱালী সা সম্পত্তি আসক্তিৰ হৈ আশা কৰি গৃহখনত বাস কৰি থাকে নৰ মনুষ্যবিলাক। আমি থাকো কেনেকে থাকো? যেনেকে আমাৰ মূৰত শিলে বান্ধি পেলাই আমাক ভাগত পেলাই দিয়া লেখীয়া, আমি পানীত পেলাই দিলে আমিতো মৰি থকা লেখীয়া, ঠিক তেনে মৰি থকা লেখীয়া। আমি জীয়াও নহয় মৰাও নহয়, আমাক মানে গৃহ সংসাৰ এনেকে বান্ধি ৰাখিছে, মায়ে বান্ধি ৰাখিছে। পুত্ৰ ভাজা আসক্তি নৰ গৃহে থাকে, পুত্ৰ ভাজা আশাত মানুহে নিজৰ গৃহ সংসাৰত থাকে, যেন কোপে থৈয়া ওপৰত শিলে ঢাকে। সেই কুঁৱাটোত আন্ধাৰ কুঁৱাটোত যেনে শিলে আমাৰ মাথাত দি পেলাই ঢাকি ৰাখিছে। হাতে গলে পাৱে দেই জিঞ্জিৰি লোহাৰ, ফুটা খালে হন্তে তাৰ নাহি কে নিষ্ঠাৰ। এইটো ফুটা খাল, ফুটা হাল হয়, হাতে ভৰিয়ে লোহাৰ জিঞ্জিৰ একলিয়ে বান্ধি আমাৰ এই ফুটা খালত বন্দী কৰি ৰাখিছে আমাক। তথাপি এৰাবলৈ মন নাযায়, তথাপিও আমি জীয়াই থাকিবলৈ মন নাযায়।